নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ পুনৰ আহিছে এখন জাননী। এই জাননীত উল্লেখ আছে যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা বৰপেটা জিলা কমিটিৰ বৈঠক আজি বৰপেটা ৰোড চিমলুগুৰি প্ৰাক শ্ৰমিক উন্নয়নৰ কাৰ্যালয়ত ৰঞ্জিত কাকতিৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত তলত দিয়া সিদ্ধান্তসমূহ লোৱা হয়। সঞ্চালকৰ প্ৰস্তাৱ অতি শীঘ্ৰেই চৰকাৰে ঘোষণা কৰক। এই দাবীৰ ভিত্তিত অসহযোগ আন্দোলন চলি থাকিব। কিন্তু অহা 2 এপ্ৰিলৰ পৰা জুন মাহ পৰ্যন্ত আমাৰ কেন্দ্ৰসমূহ খোলা থাকিব। কিন্তু কাৰ্যালয়ত কোনো তথ্য জমা নিদিব। এই সময়ছোৱাত SNPৰ সামগ্ৰী আহিলে কাৰ্যালয়ৰ পৰা কেন্দ্ৰত গৈ দি আহিব লাগিব। খাদ্য সামগ্ৰী যোগান ধৰিলে THR হিচাপে দিয়া হ'ব।